নমস্কাৰ দৰ্শক আৰু ছাবস্ক্ৰাইবাৰ। আজি মই পুণ্যাভ গ্ৰীণটেক গাৰ্ডেনিঙৰ পৰা আপোনালোকক দুবিধ গছ দেখুৱাব খুজিছোঁ, যাক আমি অতি কম ঠাইতে সহজতে গজাব পাৰোঁ। ইয়াৰ বাবে মই এটা ডাঙৰ প্লাষ্টিকৰ বাকেট লৈছোঁ। তলত ফুটা কৰি পোক পৰুৱাৰ পৰা ৰক্ষা পাবলৈ একেবাৰে তলত নিমপাত মিহলি কৰা গাৰ্ডেন চইল লোৱা হৈছিল। তাৰ পাছত গজা দি ওলোৱা আলু কেইডাল ৰুই দিয়া হৈছিল। এই গছ দুবিধ হৈছে এবিধ মোৱা আলু আৰু আনবিধ হৈছে কাঠ আলু। মোৱা আলু আৰু কাঠ আলু অসমত সাধাৰণতে মাঘৰ বিহুত প্ৰয়োজন হয়। কোৱা হয় মাঘৰ বিহুৰ মেজি জ্বলোৱাৰ দিনা মোৱা আলু খালে হেনো মানুহ পাছৰ জনমত গাহৰি হৈ জন্ম নহয়। যেই কি নহওক, এই আলুবিধ আগতে বজাৰৰ পৰা কিনি অনা হয় যদিও ইয়াৰ গছডাল কেনেকুৱা দেখা নাছিলোঁ। যোৱা বছৰ এটা আলুৰ গজালি ওলাওঁতে টাবতে দি থৈছিলোঁ। তাৰ পৰা 4টা আলু পালোঁ। তাৰে এটা গজাই এইবাৰ আপোনালোকক দেখুৱাব খুজিছোঁ। মোৱা আলুৰ পাতবোৰ দেখিবলৈ এনেকুৱা আৰু ইয়াৰ লতাডালত সৰু সৰু কাঁইট থাকে। আকৌ কাঠ আলুডাল দেখিবলৈ এনেকুৱা, ইয়াৰ গাত কাঁইট নাথাকে আৰু কাঠ আলুৰ পাতবোৰ এনেকুৱা। এইদৰে আপোনালোকেও কম ঠাইতে আলু লগাই চাব পাৰে। প্লাষ্টিকৰ বাকেট বা বৰা বা বস্তাত দিলে খান্দিবলৈ সহজ, লুটিয়াই দিলেই হয়। সাৰ হিচাপে আপোনালোকে পাচলি কটা বাকলি, শুকান পাত আদি দিলেই হয়। এই ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ অনুগ্ৰহ কৰি আমাৰ গ্ৰীণটেক গাৰ্ডেনিঙৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।